অসমবাসী ৰাইজ নমস্কাৰ মই ইংৰাজ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনা লৈ বৰ্তমান আজি মই উপস্থিত আছোঁ গুৱাহাটীৰ এনে এঘৰ বিশিষ্ট ব্যক্তিৰ বাসগৃহত আছোঁ আৰু মই আপোনালোকৰ সৈতে পৰিচিত কৰাব গৈ আছোঁ অসমৰ আৰু নৰ্থ ইষ্টৰ প্ৰথম গৰাকী লেডি ডেন্টিষ্ট সাৰ্জন আৰু সেই বাইদেউৰ কাষত আজি মই ইংৰাজ বাইদেউ নমস্কাৰ নমস্কাৰ কেনেকৈ ভালে আছেনে আছোঁ ভালে আছোঁ কিন্তু বাইদেউ এতিয়াও ধুনীয়া হৈ আছে থেংক ইউ ধন্যবাদ আজি মই কিছুমান পোনপটীয়া প্ৰশ্ন সুধিম আৰু সেই প্ৰশ্নবোৰ উত্তৰ পাম বুলি ময়ো আশাবাদী আৰু সমগ্ৰ অসমবাসীও আশাবাদী নিশ্চয় আজি মোৰ প্ৰথম প্ৰশ্নটো হ'ল কাৰণ আপুনি অসমৰ প্ৰথম গৰাকী লেডি ডেন্টিষ্ট সাৰ্জন নহয় জানো ডেন্টেল সাৰ্জন হয় আজি মোৰ প্ৰথম প্ৰশ্নটো হ'ল এনেকুৱা এটা কেৰিয়াৰ আপুনি কিয় চুজ কৰিলে সেই সময়ত সেই সময়ত মানে এইটো আছিল 1971 চনৰ কথা হয় আজিৰ পৰা তুমি ধৰা 50 বছৰ আগৰ কথা তেতিয়া এই বিষয়টো এই বৃত্তিটো পুৰুষৰ হাততেই সীমাবদ্ধ আছিল হয় এই প্ৰফেশ্যনটো মানে মেল ডমিনেটেড আছিল হয় ছোৱালী মহিলা তাতে নাছিল গতিকে মোৰ একচুৱেলি মোক ইনস্পায়াৰ কৰিছিলে মোৰ দেউতা মোৰ মা হয় তেওঁলোক এডুকেটেড মানুহ আছিলে হয় তেওঁলোকে মোক ইনস্পায়াৰ কৰিছিলে যে এনেকুৱা এটা লাইন মোক প্ৰথমতে এয়াৰফ'ৰ্চত পঠোৱাৰ কথা ক'লে কিন্তু সেইটো নহ'ল তেতিয়া এনেকুৱা এটা লাইনত তেওঁলোকে পঠাব বিচাৰিলে আৰু সেইকাৰণে মই তেওঁলোকৰ কথা মানিয়ে মই হেৰি কৰিলোঁ কিন্তু মই কোনো মোৰ দাঁতৰ বেমাৰ বা এনেকুৱা একো নাছিলে বা যে মই এইটো কাৰণেহে ডেণ্টিষ্ট্ৰি পঢ়িছোঁ এইটো বিকজ মোৰ মা দেউতাৰ ইচ্ছাৰ কাৰণে মই পঢ়িছিলোঁ বাইদেউ এইটো কিমান চনত আছিলে আপোনাৰ যেতিয়া আপুনি ডেণ্টেল পঢ়িবলৈ আহিছিলোঁ 71ত প্ৰথমতে মই ইয়াত প্ৰথম এক বছৰ প্ৰি মেডিকেল পঢ়িছিলোঁ তাৰ পৰা মই মেডিকেলত আমাৰ গুৱাহাটী মেডিকেলত হয় তাৰপিছত মই বাহিৰত পঢ়িব গৈছিলোঁ হয় এইখিনিতে আৰু এটা প্ৰশ্ন বাইদেউ মোৰ যিহেতু শিৱসাগৰৰ পৰা লক্ষ্ণৌ নহয় জানো বাৰু এখন জীয়া ছবি আপোনাৰ চকুৰ আগত চাগে সদায় ভাহি থাকে কওকচোন ইয়াৰ ৰহস্যটো চোৱা তেতিয়া শিৱসাগৰৰ পৰা গুৱাহাটীয়ে বহুত দূৰ বুজিছা পূৰা ৰাতিটো আহিব লাগে নাইট জাৰ্ণি নাইট ছুপাৰ এখন আছিলে তাতে আহিব লাগে কিন্তু শিৱসাগৰৰ পৰা লক্ষ্ণৌ কিমান দূৰ কোনো আইডিয়াই নাছিলে হয় তাৰপিছত দেউতাহঁতে মোক এখন ট্ৰেইনত উঠাই দিলে GL এক্সপ্ৰেছ বুলি কয় ইয়াৰ পৰা ডাইৰেক্ট গৈ সেইখনেই ডাইৰেক্ট ট্ৰেইন লক্ষ্ণৌত চাৰবাগ ষ্টেচনত ৰখে গতিকে সেইখন দুদিন দুৰাতি গৈয়ে থাকে ট্ৰেইনখন হয় বুজিছা নাই হয় তো তাত উঠি গৈ এটা সময়ত লক্ষ্ণৌ পালোঁগৈ এইবোৰ বহুত পুৰণি কথা তুমি খুচৰিছা দেই বহুত পুৰণি কথা মনত পৰিলে হয়ো ভালো লাগে মেমৰি ইজ অলৱেজ চুইট তাৰপিছত তেনেকৈ গৈ লক্ষ্ণৌ পালোঁগৈ তাত কিং জৰ্জ মেডিকেল কলেজ বিচাৰি গ'লোঁ বিশাল এটা কেম্পাছ আমিতো শিৱসাগৰৰ স্কুলখনহে জানো কলেজ যে ইমান ডাঙৰ হয় সেয়াওতো আইডিয়া নাই আৰু বেক চাইডে আছে ইমামবাৰা নবাবৰ ঘৰ সেইবিলাক নবাবৰ এই ষ্ট্ৰাকচাৰ স্কাল্পচাৰৰ আৰ্কিটেকচাৰৰ আৰ্হিতে এই আমাৰ কলেজখনো গঢ়া সেই বস্তুটো বৰ বেলেগ ধৰণৰ সেইকাৰণে কিং জৰ্জ মেডিকেল কলেজখন ব্ৰিটিছে এষ্টাব্লিছ কৰিছিলে ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি বুলি কোৱা হয় 1901 চনত এষ্টাব্লিছ হোৱা তাৰপিছত কলিকতাৰ এখন হৈছিলে গতিকে সেই কলেজখনত যেতিয়া গৈ মই এডমিশ্যন হ'ল নেচাৰেলি মই খুব প্ৰাউড ফিল কৰোঁ সেইটো কাৰণত সেই সময়ত যে মোৰ মা দেউতাই মোক তেনেদৰে মানে উৎসাহিত কৰি মোক পঢ়িবলৈ সেইখন ঠাইলৈ পঠিয়াইছিলে ৰিয়েলি সদায় তেওঁলোকৰ ওচৰত মই গ্ৰেটফুল হয় আৰু তাত গৈ মানে কি আপুনি মানে ধৰক তাৰ অকণমান জাৰ্ণিটো কওকচোন শিৱসাগৰ এখন খুব হেৰি মানে কি আৰু নিয়মত চলা এখন নগৰ তাত শিৱদৌল আছে শিৱদৌলৰ মাজত মানুহ সীমাবদ্ধ তাৰপিছত সেয়া সোমবাৰে আমি শিৱদৌলত যাওঁ শংকৰ মন্দিৰ আছে এইবিলাক এটা হেৰিৰ মাজত শিৱসাগৰখন এটা কালচাৰ ঠাই আৰু ইয়াৰ পিছত প্ৰত্যেকখন চিটিৰে প্ৰত্যেকখন চহৰৰে এটা নিজস্ব বৈশিষ্ট্য থাকে
আজি গুৱাহাটীৰ কিবা বৈশিষ্ট্য আছে এনেকৈ তেনেকৈ দিল্লীত হ'ল মানুহবিলাক চব চাৰিওফালৰ পৰা আহি দিল্লীত জমা হৈ এটা মিক্স কালচাৰ বনাইছে তাত দিল্লীখনত কিন্তু লক্ষ্ণৌখন হ'ল বুৰঞ্জী প্ৰসিদ্ধ এখন চহৰ তাত নবাবে তাতে মানে ৰাজত্ব কৰিছিলে গতিকে তাত নবাবী কায়দা নবাবী ষ্টাইল নবাবী চাল চলন নবাবী আচাৰ ব্যৱহাৰ চব থাকি গ'ল তাৰ মাজত ব্ৰিটিছ কালচাৰ মিক্স হয় গতিকে সেইখন হ'ল এখন বেলেগ ধৰণৰ ভাল লগা ঠাই মোৰ কাৰণেতো বৰ ভাল লাগে কিন্তু মোৰ প্ৰব্লেমটো হ'ল যে মই শিৱসাগৰৰ পৰা চিধা গৈছোঁ তালৈ দুদিনমান গুৱাহাটীত থাকি ধৰা গৈছোঁ তালৈ গৈতো দেখিছোঁ যে মোৰ কথা কোনো নুবুজে না তেওঁলোকৰ ভাষা হ'ল উৰ্দু ইংলিছ আৰু হিন্দী মই তাৰ এটাও নাজানো বুজি পাইছা আমি স্কুলত অসমীয়া ভাষা কওঁ ঘৰত অসমীয়া ভাষা কওঁ বাটে পথে খেলা ধূলা চবতে আমাৰ অসমীয়াই চলে তাততো এতিয়া মোৰ ভাষা কোনো নুবুজে গতিকে প্ৰায় ধৰি লোৱা প্ৰায় দুমাহ মই মানে বোবা মানুহৰ দৰেই মানে আপুনি চলিব লগা হৈছিলে আৰু তেওঁলোকে ভাবিলে যে মোৰ ভাষাৰ প্ৰব্লেম দেখি তেওঁলোকে ধৰি ল'লে যে আই এম এ ফৰেনাৰ কাৰণ তেতিয়া অসমৰ জ্ঞান সেইবিলাক মানুহৰ নাছিলে অসম বুলি যে এখন ঠাই আছে ভাৰতবৰ্ষতে তেতিয়া এতিয়াও নাই তেতিয়া বৰ কম আছিলে গতিকে মোক ফৰেনাৰ ব্লকত দি দিলে এজনী নিগ্ৰো ছোৱালীৰ লগত মই দিন ৰাত কটাইছোঁ বুজিছা তাইতো খুব চিগাৰেট খায় মইতো এইবোৰ দেখাই নাই কেতিয়াও তাই খুব চিগাৰেট খায় বুজিছা চুলিখিনি ওখকৈ একে ডাঙৰ ৰিবন দি বান্ধে ক'লা ছোৱালীজনীক ফ্ৰক পিন্ধে তাহাঁতৰ কাৰণে কোনো ৰেষ্ট্ৰিকশ্যন কোনো নাছিলে খালি এপ্ৰনটো পিন্ধে বছ হৈ গ'ল তাই ডেণ্টিষ্ট্ৰিও নাছিলে তাই MBBSৰ ষ্টুডেণ্ট তাত ডেণ্টেল আৰু MBBS কম্বাইন একেলগে গতিকে মই তাইৰ ডিৰেকশ্যন মতেই চলিছিলোঁ তেতিয়া তাই ছিনিয়ৰো আছিলে তাৰপিছত হেৰি হ'ল লাহে লাহে আয়ত্ব কৰিলোঁ ভাষাটো আৰু উৰ্দু এনেকুৱা এটা মিঠা ভাষা মইতো কওঁ যে ইমান ইটছ এ চুইটেষ্ট লেংগুৱেজ অফ অল গতিকে তেতিয়াই মই সেই উৰ্দু শ্বেৰ শায়েৰী এইবিলাক বুজা হ'লোঁ মই গোলাম আলী ভাল পোৱা হ'লোঁ মই মেহদী হাছান ভাল পোৱা হ'লোঁ আৰু আমাৰ বাৰু ভূপেন হাজৰিকাটো আছেই নহয় জানো তাৰপিছত সেই তেনেকৈ মোৰ কালচাৰটো আৰু মই সেইখন ঠাইত আটাইতকৈ ডাঙৰ কথা কি শিকিলোঁ জানানে শিষ্টাচাৰ নম্ৰতা ভদ্ৰতা আৰু কেনেকৈ কথা ক'ব লাগে ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে আমি সেইটো তাত মানে সৰু বাচ্ছাটোকো আমি আপ বুলি কথা ক'ব লাগে তাত তই তুমি এইবোৰ নচলে বুজিছা নাই এতিয়া মই তোমাক তুমি বুলি কৈ দিলোঁ নহয় তাত আপুনি বুলিয়ে কয় আপ বেঠিয়ে আপ চুই আপ যাইয়ে আপ আইয়ে আপ খাইয়ে তেনেকুৱা সৰু বাচ্ছা এতিয়া তাইৰ কাৰণেও মই আপ বুলি ক'ব লাগে গতিকে সেই বস্তুবোৰ মই তাত শিকিছোঁ আৰু আমাৰ ইয়াতো চিধাই তয়ে কৰি দিয়ে আৰু সৰু হ'লে এইখিনিতে মোৰ আৰু এটা প্ৰশ্ন আহিছে যিহেতু দেউতাৰ আৰু মাৰ নহয় জানো বাৰু দেউতা মায়ে আপোনাক লক্ষ্ণৌ নিচিনা এটা জেগাত এজনী ছোৱালী যাবলৈ আপোনাক মানে কি কৈছিলে দেউতাৰ মায়ে অকণো ৰখোৱা নাছিলে নে নহয় মা দেউতাৰ বৰ হাই এম্বিচিয়াছ মানুহ আছিলে মোৰ দেউতা ৰেঞ্জাৰ আছিল তাৰপিছত স্বাধীনতা আন্দোলনত নামিছিল দেউতা খুব হাই এম্বিচিয়াছ আৰু দেউতা মানে মোৰ মাও স্কুলৰ টিচাৰ আছিলে হাইস্কুলৰ তাৰপিছত এই মা মানে ছোৱালী কেতিয়াও মানে এই ডিপেণ্ডেণ্ট হৈ থাকিব নালাগে এই বস্তুটোত মায়ে সদায় জোৰ দিছিলে যে কিবা এটা বস্তু লাগিলে যে গিৰিয়েকৰ হাতলৈ চাই থাকে 5 টকা 10 টকা এইটো মাৰ একদম মায়ে অপ'জ কৰিছিলে সেইকাৰণে তেওঁৰ প্ৰত্যেকজনী ছোৱালীয়ে ইণ্ডিপেণ্ডেণ্ট হ'ল ডাঙৰজনী বাৰু সোনকালে বিয়া দিলে নহ'ল তাৰ পিছৰজনীও কলেজত কাম কৰিছিলে তাৰ পিছৰজনীও তাৰপিছত মই এইখিনি আৰু এটা প্ৰশ্ন আহিছে বাইদেউ যিহেতু বা মেডিকেল পঢ়াৰ সময় হওক যিখিনি সময় আপুনি অতিক্ৰম কৰিলে আজিলৈকে জীৱনত এনেকুৱা স্মৃতি পাৰ কৰিলেনে যিটো স্মৃতি মনত পৰিলে আজিও মনটো মানে বহুত ফূৰ্তি লাগে মানে বহুত ভাল লাগে মানে এনেকুৱা ইনচিডেণ্ট স্মৃতি মই KGMCত থকা দেখা প্ৰতিটো স্মৃতিয়ে মোৰ মনত পৰিলে এতিয়া ভাল লাগে আৰু সেইটোৱেইতো এতিয়া মানুহৰ এটা লেট ষ্টেজত কি হয় অতীতটোৱে স্মৃতি হৈ ৰয় আৰু অতীতৰ প্ৰতিটো দিনেই ভাল লাগে বুজিছা নাই প্ৰতিটো দিনেই ভাল তাত কলেজত মই মানে কি হয় আৰু তাৰ এটা কালচাৰ আছিলে কি তাত মানে ছোৱালীবোৰক অলপমান বোৰখা পিন্ধেতো ছোৱালী বোৰখা আমাৰ লগত 2জনী ছোৱালী পঢ়িছিলে আমাৰ ছোৱালী কম একদম দেই 4জনী ছোৱালীয়ে মাত্ৰ ক্লাছত আছিলে
দুজনী লোকেল, এজনী দিল্লীৰ, নহয় আৰু এজনী কানপুৰৰ, এজনী হিমাচলৰ, এনেকৈ আছিলে 5জন। সিহঁতে যিজনী লোকেল ছোৱালী সিহঁতে বুৰ্খা পিন্ধি আহে, কিন্তু গেটৰ ওচৰত বুৰ্খাটো খুলি পেলায়, বুজা নাই? তাৰপিছত তাহাঁতি ফ্ৰী হৈ যায়। সেইটো আছিলে তাৰ কালচাৰ। গতিকে আমাৰতো সেইবিলাক নাছিলে, কিন্তু সেইবোৰ মই দেখি দেখি মই মানুহৰ শিকিছিলোঁ, সিহঁতৰ জীৱনবোধ, জীৱনৰ কথা, জীৱনৰ মূল্যবোধ চব শিকিছিলোঁ, বুজা নাই? মই কৈছোঁতো তোমাক লক্ষ্ণৌখন এখন নবাবী ষ্টাইলৰ হেৰি চহৰ। তাতে মানে আগতে নবাববিলাকে তাত পুথি আছে কিছুমান, মুজৰা কৰে তাতে, ছোৱালীয়ে মহিলাই তাতে মুজৰা কৰে, মুজৰাতহে গান গায়, শ্বেৰ শায়েৰী কৰে তাতে দেই। গতিকে সেইটো তাৰ কালচাৰ, এণ্ড দে ৰেচপেক্ট ইট লাইক এনিথিং। গতিকে শ্বেৰ শায়েৰীবিলাক পিছলৈ বাহিৰতো হয়, কিন্তু এই হেৰি মই আকৌ অসমৰ পৰা গৈছোঁ নহয়, মইতো গান গাওঁ, মই গান গোৱা দেখি তাত মানুহ আচৰিত হৈছিলে, এজনী ছোৱালীয়ে গান গায়, তাততো ছোৱালীক গান গাব নিদিয়ে। যদিও তাত ভাতখান্দে মিউজিক কলেজ আছে, অসমৰ পৰাহে যায় তাত পঢ়িবলৈ, তাৰ ছোৱালীয়ে ভাতখান্দেত গান নিশিকে, বুজিছা? গতিকে তাত মই মানে কলেজত মই গান গাওঁ আগতে। হয়, এইখিনি আৰু এটা প্ৰশ্ন আহিলে মোৰ আপোনাৰ পৰা, যিহেতু সেই সময়ত আপোনাৰ সময়ত মানে দাঁতৰ মানে ৰোগীবোৰ কেনেকুৱা আছিলে? তাততো চাওঁতে ৰোগীবোৰ বৰ ভাল আছিলে, তাহাঁতৰ দাঁতবোৰ একদম বগা। আমাৰ ইয়াত আহি যেতিয়া চাকৰিত সোমালোঁ, বগা দাঁত মই দেখাই নাই 10 বছৰমানলৈকে, মই তোমাক সঁচা কথা কৈছোঁ। চব তামোল খোৱা, ৰঙা, লেতেৰা, মুখখন খুলিবই নোৱাৰা তুমি, বাহিৰখিনি চব ঠিক থাকে, কিন্তু মুখৰ ভিতৰখনৰ একেবাৰে কেয়াৰ নলয়, একেবাৰে কেয়াৰ নলয়। দাঁত ব্ৰাছ নকৰে, ব্ৰাছ কৰাৰ কথা ক'লে ক'ব আমিনো কি ব্ৰাছ কৰিম, আমি গাঁৱলীয়া মানুহ, সেইটোৱে এটা উত্তৰ দেই। খালি বিষ হ'লে দাঁতটো উঠাই দিব লাগে, কোনো কনজাৰভেটিভ ট্ৰিটমেণ্টৰ তেওঁলোকৰ কোনো হেৰি নাই, মানে আইডিয়া নাই। দাঁতটো যে বচাব পাৰি, দাঁতটো যে ৰাখিব পাৰি, তেনেকুৱা কোনো আইডিয়াই নাই। গতিকে মই প্ৰথম আহি ময়ো সেইটো কামেই কৰিব লগা হ'ল, কাৰণ আৰু সুবিধাও দিয়া নাই, চৰকাৰে একো সুবিধা নিদিছিলে বহু বছৰলৈ। ডেণ্টিষ্ট্ৰি চৰকাৰে বুজি নাপায়, মানুহে কি বুজি পাব? এজন অগপৰ দিনত এজন কোষেশ্বৰ বৰা বুলি এজন হেল্থ মিনিষ্টাৰ হৈছিলে, বা তেওঁতো মোক অপমানেই কৰিলে, আপুনি এনেই বহি আছে, কাম কৰিব নোৱাৰে, হেন তেন 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 তেনেকৈ দেই। মই সেইদিনা কামেই ৰিজাইন দিব খুজিছিলোঁ, মানে কি মানুহ ডেণ্টিষ্ট্ৰি বুজি নাপায় যদি পষ্টিং কিয় দিছে? যদি আমাক ডেণ্টেল চেয়াৰখন নিদিয়ে, ডেণ্টেল চেয়াৰখনৰ এটা মূল্য আছে, ডেণ্টেল চেয়াৰখনত আমি এইখনতো বহাই কৰিব পাৰোঁ, কিন্তু কিয় নহয়? তাত এটা ডেণ্টেল ইমাৰ্জেঞ্চি হ'ব পাৰে কেতিয়াবা, ডেণ্টিষ্ট্ৰিটো ইমাৰ্জেঞ্চি থাকে, আৰু দ্য পেচেণ্ট মাষ্ট বি কমফৰ্টেবল। তেওঁৰ এটা কাম কৰোঁতে পেচেণ্টক মানে ধৰা তোমাক যেনে তেনে তুমি নোৱাৰা, আগতে আগৰ মিনিষ্টাৰসকলে তেনেকৈ কথা কয়, যেনে তেনে কৰিব লাগে, তেনেকৈতো নহয় না। মই এটা ছফিষ্টিকেটেড ৱে মই শিকি আহিছোঁ, মই সেইখিনি অসমৰ মানুহৰ ছাৰ্ভিচৰ কাৰণে মই সেইখিনি কৰিব খোজোঁ, কিন্তু মোক সুবিধা নিদিয়ে, বুজিছা? তেনেকৈ পাৰ হৈছে। তাৰপিছত হেৰি হৈছে, তেওঁলোকে এইটো গভৰ্ণমেণ্টৰ বদনাম কৈছোঁ, কিন্তু সঁচা কথা কৈছোঁ। এতিয়া মই ক'বলৈ নকৰোঁ, কোষেশ্বৰ বৰা বৰ বেয়া ব্যৱহাৰ, ভূমিধৰ বৰ্মনেও ডেণ্টিষ্ট্ৰি বুজি নাপালে, আগৰ দাঁতকেইটা নাই, মই কওঁ ছাৰ লগাই দিওঁ, নালাগে সেইবিলাক লগাব, সেইবিলাক মানে অৰ্থহীন দাঁতৰ এইবিলাক, তেওঁলোকে যদি তেনেকৈ কয় আৰু বেলেগে কি বুজিব? কিন্তু বাহিৰৰ পৰা অহা গভৰ্ণৰ তেওঁলোকে আকৌ মোৰ চেম্বাৰত গৈ দাঁত বনাই লয়, পুৰা কমপ্লিট ডেঞ্চাৰ বনায়। এজন আছিলে এলিয়ান মিশ্ৰ, তেওঁ বনাইছে তাতে। সেই তেনেকুৱা কথা আমাৰ মানুহে কিন্তু নুবুজে। পিছলৈ লাহে লাহে সেইখিনি বুজাওঁতে মোৰ 10 বছৰমান গ'ল কিজানি দেই, মানুহক যে দাঁতৰ হাইজিন, অৰেল হাইজিনটো বুজাওঁতে 10 বছৰমান গৈছে, মানুহে নুবুজে। এতিয়া আৰু ব্ৰাছ কৰিব শিকিছে, এতিয়া তেনেকুৱা প্ৰব্লেম নাই। আৰু হয় কওকচোন বাইদেউ। নাই সেয়া মই কৈছোঁ, এই আগতে মানে আউটডোৰটো MMCতে আছিলে, তেতিয়া ডেণ্টেল কলেজো হোৱা নাছিলে, গতিকে পেচেণ্টবিলাক তালৈকে যায়। মই বহুত পেচেণ্ট চাব লাগে। তাৰপিছত মই প্ৰেক্টিছো কৰিছিলোঁ সেইকাৰণে, কাৰণ হস্পিটেলত সুবিধা নাছিল কাম কৰাৰ, তেতিয়া মই চেম্বাৰ খুলি মই চেম্বাৰটো কৰিছিলোঁ। কিন্তু মই তেনেকৈ মই ডেইলি ধৰা 50, 60, 70 ৰাখি বহুত পেচেণ্ট হৈ যায়, আৰু হিচাপ কৰিলে এই 40 বছৰত মই হয়তো মোৰ দিন লাখৰ ওপৰত মই পেচেণ্ট চাইছোঁ, সেইটো মই কনফিডেণ্টলি ক'ব পাৰোঁ। কিন্তু সেই অভিজ্ঞতাটো মানুহে মনত নেপেলায়,
আজি তুমি যে মনত পেলাইছা ৰিয়েলি গ্ৰেটফুল টু ইউ ধন্যবাদ আৰু যেতিয়া ডেণ্টেল কলেজ হৈছে তেতিয়াও ছোৱালীয়ে কিন্তু হেজিটেট কৰিছিলে পঢ়িবলৈ মোৰ ওচৰলৈ বহুত কেইবাজনীও ছোৱালী আহিছে যে এইটো কৰা উচিত হ'ব নে নহয় মই তেওঁলোকক ইনস্পায়াৰ কৰিছোঁ আৰু সেইকাৰণে কি হৈছে এটা মহিলাৰ এটা এম্পাৱাৰমেণ্ট এটা বৃত্তি এটা মোৰ থ্ৰুৱেদি অসমীয়া ছোৱালীৰ কাৰণে খোলা হৈছে এই এম্পাৱাৰমেণ্টটো বৰ দৰকাৰ আছিলে আৰু আমি যেতিয়া চেম্বাৰ খোলা আমাৰ তাতে ছোৱালী ৰাখোঁ বা কিবা তেওঁৰ কাৰণেও এটা এম্পাৱাৰমেণ্ট হৈ যায় হয় নহয় গতিকে এইটো এটা ভালেই হেৰি মই কৰিলোঁ বুলি মই ভাবোঁ বাটটো দেখুৱালোঁ বুলি আৰু অসমবাসী ৰাইজ আজি আমাৰ এই সৰু অনুষ্ঠানটো আমি ইয়াতে সমাপ্ত কৰিব লাগিব অনাগত দিনত মই ইংৰাজী আকৌ আহিম এনেকুৱা সৰু সৰু অনুষ্ঠানবোৰ লৈ কিন্তু ইংৰাজীৰ যিটো চেনেল আছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আপোনালোকে কেতিয়াও নাপাহৰিব তেতিয়াহে জীৱনৰ এই বিশাল সাগৰখনত মই সাঁতুৰিব পাৰে মই বাইদেউৰ কাষলৈ শেষৰ প্ৰশ্নটো আহিছোঁ অসমবাসী ৰাইজক কিবা জনাব আপুনি দাঁতকেইটাৰ বিষয়ে দাঁতকেইটাটো দাঁতখিনিও মানুহৰ নাক চকুৰ দৰে এটা ইম্পৰ্টেণ্ট অংগ হয় দাঁতখিনি নোহোৱাকৈ মুখখন ভাল নালাগে আৰু দাঁতখিনি হাঁহিটোহে আচল আমাৰ ডেণ্টিষ্টসকলৰ বাবে ডেণ্টেল চাৰ্জনসকলে আপোনালোকৰ হাঁহিটোৱে আমাৰ মানে এটা প্ৰায়ৰিটি আমি আপোনালোকৰ হাঁহিটোৱে বিচাৰোঁ মুখত সেইকাৰণে হাঁহিটো সুন্দৰকৈ ৰাখিব সদায় হাঁহি থাকিব দাঁতকেইটা ভালকৈ ৰাখিব ধন্যবাদ ধন্যবাদ তোমাকো বহুত এটা ফটো লোৱা ইংৰাজজ্যোতি দাস মাজুলীৰ তুমি আজি মোৰ যিটো ইণ্টাৰভিউ ল'লা মই ভাল পালোঁ এণ্ড আই এম গ্ৰেটফুল মই কৃতজ্ঞতা জনাইছোঁ তোমাক আৰু মই আশাবাদী তোমাক লৈ তুমি এনেকৈ পাহৰি যোৱা মানুহবোৰক মনত পেলাই দিছা পাহৰা মানুহবোৰক তাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ আহিবা আকৌ লগ পাম ধন্যবাদ তোমাক শুভেচ্ছা জনাইছোঁ